গুড মৰ্ণিং বন্ধুসকল, স্বাগতম জনাইছোঁ শিৱ শইকীয়া আৰু অন্য ব্লগলৈ। ৰাতিপুৱা 4টা বজালৈকে ডিউটি কৰিলোঁ। ডিউটি কৰাৰ পিছত শুই পেলাই 7টা চাৰে 7টা বজাত উঠি পেলাই এতিয়া আকৌ ৰিয়াঞ্চিক স্কুলত থ'বৰ কাৰণে ওলাইছোঁ। আৰু আজি আমাৰ এটা বিশেষ দিন, কিয়নো আজি হৈ গ'ল 25 এপ্ৰিল আৰু আজি আমাৰ এনিভাৰ্চেৰী। আৰু এইফালে আমাৰ আছে মোৰ এনিভাৰ্চেৰী। হেপী এনিভাৰ্চেৰী ৰিকি। থেংক ইউ। আৰু 6টা বছৰ এনেদৰে গালি সপনি চিঞৰ বাখৰ কাজিয়া পচালৰ মাজেৰে পাৰ কৰিছোঁ। মৰম চেনেহো আছে লগতে, আৰু যেন অনাগত দিনবিলাক এনেকৈ ভালধৰণে পাৰ হয় তাৰে কামনা কৰিলোঁ। আশীৰ্বাদ কৰিব আপোনালোকে। আৰু এতিয়া স্কুল যাওঁ আৰু চাই লওঁ কি হয়। তেনেহ'লে বাইকখনৰ অৱস্থা একেবাৰে বেয়া। বাইকখন বনোৱাৰ কথা আছিলে, যদি পাৰোঁ হয়তো যাব লাগিব নগাঁও বা ক'ত কৰোঁ, কেনেকৈ পাৰোঁ, কি হয় চাওঁ। তেনেহ'লে আহা, তেনেহ'লে ৰিকি তলাটো লৈ আহা। ফ্লাক্সৰ বেগটো ল'লা নেকি? ৰিয়াঞ্চি ক'ত? আৰু বাইকখনৰো প্ৰব্লেম আৰু ৰেইনগেটো পৰি আছিলে, সেইটো কাৰণে আজি আমি আহি পাই গ'লোঁ দেৰিকৈ। আৰু এইফালে স্কাউট এণ্ড গাইড ষ্টাৰ্ট হৈ আছে। সেইখিনিকে গৈ আছে বাবিলাক। হা, ভাল লাগিছেনে? কৈ দিয়া, তুমি হাই কৈ দিয়া। অঁ, তোমাক হাই বুলি কৈছে, কৈছা? কৈ দিয়া হাই কৈ দিয়া। অঁ, হাই থাকা হা, মই যাওঁ হা, দেখা বাই। আৰু ৰিয়াঞ্চিক স্কুলত থৈ পেলাই মই পাই গ'লোহি আমাৰ ৰয়েল এনফিল্ড ডিলাৰ নগাঁৱত। আৰু ইয়াত দেখিছে বাইকখন খুলি মেলি অৱস্থা নাইকিয়া। আৰু এইফালে শ্ব'ৰুমত কি মজা মজা বাইক, এখন 650 4.5 লাখ টকা দাম। যদি পইচা থকা হয় এইখনকে লৈ গ'লোঁ হয়, কিন্তু কি কৰিব, এতিয়া বৰ্তমান এইখনো আছে। এইখন বনাওঁতে কৰোঁতে যথেষ্ট টকা খৰচ হ'ব। আৰু এইখন যদি লওঁ, এখন ডাউন পে'মেণ্টে মিনিমাম 1-2 লাখ টকা দিব লাগিব। বাৰু যি কি নহওক, আৰু মোৰ চবতকৈ পচন্দ হৈছে এখন 650 আৰু 450, এই দুখনৰ ভিতৰতে। আৰু ভৱিষ্যতে যদি পাৰোঁ নিশ্চয় ইয়াৰ ভিতৰতে এখন ল'ম বুলি মনতে ভাবি আছোঁ। দেখা যাওক কি হয়। ভগৱানে আশীৰ্বাদ যদি কৰে, আপোনালোকৰ যদি আশীৰ্বাদ কৰে, নিশ্চয় এখন ল'ব পাৰিম বুলি মনতে আশা আৰু বিশ্বাস ৰাখি আজিলৈ পুৰণা বাইকখনকে বনাবলৈ দি পেলাই এতিয়া যাবলৈ ওলাইছোঁ ঘৰলৈ। আৰু এইখিনিতে ৰখি আছোঁ মই, টমটম বা মেজিক যি পাওঁ আৰু যাম। আৰু 10-15 মিনিটমান হ'ল আৰু এতিয়া ৰখি আছোঁ গাড়ীৰ কাৰণে। আৰু ফাইনেলি পাই গ'লোঁ এখন গাড়ী। আৰু তাতে আহি পাই গ'লোহি আমাৰ ৰিয়াঞ্চিহঁতৰ স্কুলৰ ওচৰত। আৰু এতিয়া 12টা বাজি গ'ল, যিহেতু আমাৰ ৰিয়াঞ্চিহঁত ঘৰলৈ গ'ল। আৰু এয়া ঠেলা হেঁচা কৰি আহি আছোঁ, পাই গ'লোহি চাপৰ মুখ। আৰু আজি দেখা পাইছিলে বাইকখন আমি মই দি থৈ আহিলোঁ ডিলাৰত বনাবৰ কাৰণে, নগাঁও ডিলাৰত। এতিয়া কিবা কৰি আছে, আৱাজত একো শুনাই নাই চাগে। আৰু যিহেতু আজি আমাৰ এনিভাৰ্চেৰী আৰু 6 বছৰ কমপ্লিট হ'ল, আৰু সেইটো কাৰণে আমাৰ ৰিকি আজি আমাৰ বনাই আছে খানা মানে কি আৰু, ওচৰৰ আমাৰ কাষৰ বৌহঁতে আৰু আমি চব মিলি পেলাই এসাঁজ একেলগে খাওঁ বুলি ভাবিছোঁ। আমাৰ এইফালে দেখাই দেখিছে, বজাৰলৈ গৈছিলোঁ মই, তাইৰ কাৰণে লৈ আহিছিলোঁ মেংগ'। আৰু মেংগ' খাই তাই ভাল পায়। মেংগ' বুলি নহয় আৰু, ফ্ৰুটছ তাই খাই ভালেই পায়, সেইটো কাৰণে মেংগ' খাই আছে। আৰু তাকে আজি বাইকখন বনাবলৈ গৈ পেলাই তাত যি যে মজা মজা বাইক দেখিলোঁ ন, 650 350 যি বুলেটৰ যি মানে নিউ কালেকশ্যন আহি আছে, মজা মানে দেখি পেলাই এখন নতুন ল'বলৈ মন গৈ আছিলে, কিন্তু উপায় নাই। পুৰণাখন থকাৰ কাৰণে এতিয়া এইখন চলাব লাগিব, নহ'লে এইখনো পৰি থাকিব এনেই। আৰু 650 যিখন আছে সেইখনৰ দামো যথেষ্ট। অলপ পইচা পাতি হ'লে ভৱিষ্যতে যদি পাৰোঁ ল'ব লাগিব এখন। আৰু বৰ্তমান এতিয়া এইখনকে বনাই মেলি অলপ দিন চলাই থাকোঁ আৰু এইফালে ৰাতি 9টা বাজিলে, আৰু আমাৰ আজি ৰিকিয়ে আমাৰ এনিভাৰ্চেৰী বুলি এইফালে খানা আয়োজন কৰি। আৰু এইফালে আমাৰ লিমনহঁতে খাই কৰি আজৰি হ'ল। এইফালে বহি আছে বৌ আৰু বৰমা, আৰু আমাৰ ৰিকি এইফালে ফটো লোৱাত ব্যস্ত। দেহা, মাম খালানে? হেপী এনিভাৰ্চেৰী কৈ দিয়া মাক। এনিভাৰ্চেৰী আজি আমাৰ ৰিকি আৰু মোৰ। হেপী বাৰ্থডে নহয়, হেপী এনিভাৰ্চেৰী। থেংক ইউ লিমন। আমাৰ ৰিকি ফটো লোৱাতহে খাবলৈ দিয়াহে। দেখিছা আগে। অঁ, এইফালে ফটো লোৱাত ব্যস্ত, খাবলৈ দিয়া নাই, খাবলৈ বহাই থৈ পেলাই। আৰু ফাইনেলি সকলোৱে খাই কৰি আজৰি হোৱাৰ পিছত এবাৰ আহিছোঁ মই আৰু ৰিকি বহি পেলাই খাই আছে। আৰু এইফালে মোৰ কাৰণে উলিয়াইছোঁ, লগতে ডিউটিও কৰি আছোঁ। আৰু তেনেহ'লে এইফালে আমাৰ ৰিয়াঞ্চি আৰু এইফালে লিমন বহি পেলাই দুয়োটাই গেম খেলি আছে। আৰু চাওঁতে এতিয়া ৰাতি 11:45 হ'ল, আৰু আমাৰ ৰিয়াঞ্চি মাকহঁত চব শুই গ'ল, আৰু মই কৰি আছোঁ এতিয়া ডিউটি। মৰ্ণিং 4টা বজালৈকে আছে ডিউটি। চ' কৰি আছোঁ তেন্তে অকলে বহি ডিউটি। আৰু তেনেহ'লে গৰমৰ বতৰ, ওপৰফালে এখন ফেন, চাইডতো এখন লগাই লৈছোঁ, আৰু আৰামত বহি কৰি আছোঁ আৰু ডিউটি। আৰু এতিয়া ৰাতি 1:30 বাজিলে, আৰু চব শুই পেলাই নিতাল মাৰিলে, আৰু মই এতিয়াও ডিউটি কৰিয়ে আছোঁ। আৰু ৰাতিপুৱা 4টা বজালৈকে ডিউটি আছে, যিহেতু কৰিবই লাগিব। আৰু তেনেহ'লে বিশেষ দীঘলীয়া নকৰি ভিডিঅ'টো আজিলৈ ইমানতে সামৰণি মাৰিছোঁ। লগ পাম পুনৰ অন্য এটি ব্লগত, তেতিয়ালৈকে বাই সকলোকে। কাইলৈ ৰিয়াঞ্চিৰো স্কুল বন্ধ আছে, অলপ দেৰিলৈকে শুব পাৰিম ধুনীয়াকৈ। কিন্তু আৰু এটা প্ৰগ্ৰেম আছে, চাওঁ কি হয়। তেনেহ'লে দেখা যাওক, যদি হয় প্ৰগ্ৰেমটো হয় মানে কি আৰু
যদি হয় ভিডিঅ'টো তেতিয়া ৰাতিপুৱা সোনকালে আৰম্ভ কৰিম। বাই বাই।